মাৰ্ঘেৰিটাত নিশা গৰু চোৰৰ সন্দেহত আটক 4 মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত মাৰ্ঘেৰিটা বিভিন্ন অঞ্চলত গোধন চুৰি কাৰ্যৰে সন্ত্ৰাস সৃষ্টি কৰি ৰখা 4জনকৈ চোৰক ৰাইজে আটক কৰি গতালে মাৰ্ঘেৰিটা আৰক্ষীক লোকেইজন হৈছে উলুপৰ নিবাসী পহেশ্বৰ বৰা জাগনৰ নিবাসী ৰঞ্জিত ফুকন ডিগবৈ পানবাৰী নিবাসী অতুল দিহিঙীয়া আৰু বিটু গগৈ স্থানীয় লোকে ব্যক্ত কৰা মতে উক্ত লোককেইজনে গৰু চুৰি কৰি থাকোতে ৰাইজে হাতলুতে ধৰি উত্তম মাধ্যম ঘুৰাই আৰু গোটেই নিশা গাঁৱতে আবদ্ধ কৰি ৰখাৰ পিছত পুৱা মাৰ্ঘেৰিটা আৰক্ষীয়ে উদ্ধাৰ কৰি থানালৈ লৈ আহে ইতিমধ্যে লোককেইজনৰ বিৰুদ্ধে মাৰ্ঘেৰিটা আৰক্ষী থানাত এক গোচৰ ৰুজু কৰি সোধা পোছা অব্যাহত ৰাখিছে মাৰ্ঘেৰিটাৰ পৰা ব্ৰিজ সাগৰৰ ৰিপৰ্ট নৰ্থ ইষ্ট এনে কৈছ কথা লবা কাৰণে নাগেশ্বৰ ঘৰ ইফালে নাগেশ্বৰ ঘৰ ইফালে কাক চিনিবা উলুপা কাক চিনিবা উলুপাৰাই মই কাক চিনিবা ক উলুপৰ সবকে চিনিবা কাক চিনিবা নাম ক ইয়ন হেতক দুৱাৰা হেতক এটা ধৰি পালো না এৰি কৰি কিনি কৈছ না কেনে কৰা তাতি কৈছ লুকাবি সৰু পৰা গৰু খেতি কৰিব কাৰণে কেনে কৰা লাইভ কৰ না লাইভ কৰ ইমান ৰাতি কেলে আইছ তাতি এফালে কৈছ নামটো কৈছে জাগুন বিচৰা লাগে মই হৈ যায় ততে ভবিষ্যতে নাচাও কেলে ততে কাটিব লাগে মই আজি প্ৰথম আহিছিল হিহঁতে লগ ধৰাৰ কাৰণে কিন্তু কি কৰিছে নাজানো হিহঁতে কাম কোনে লগ ধৰিছিলে প্ৰথম ইহঁতে কোন ইহঁতে কোনটো নাম ক পৰেশ্বৰ আৰু তই গৰু ক'ত মাৰিলি মই নাজানো বন্ধা কথা হেতি জান বন্ধা জান তই এতিয়া কলি হেতি আজি প্ৰথম আহিছিল গৰু চুৰ কৰিবলৈ আজি প্ৰথম গৰু চুৰ কৰিব আহিছে তো লৈ আহিছে নাজানো কি এই সঁচা কথা প্ৰথমতে গৰু চুৰ কৰিব হেতি আনিছে না সৰু বাচ্চা গাড়ীটো লৈ আনিলে তই গৰু চুৰ কৰিবলৈ মানি আনিছে হেতি কিনি আনিছে তই নাই হেতি জানো হেতি তই নাজানো হেতি জানে হয় না আজি ৰাতিপুৱা আমাক ফোন কৰাৰ আমি মানে সন্দেহত গৰু চুৰ সোমাইছে বুলি ক'লত আমি ভিডিবি কৰ্মকৰ্তা ওলাই আহি ৰাতিপুৱা আমি প্ৰায় 2:30 বজাত ন 3:15 বজাত ওলালোঁ 2:30 বজাত ওলালোঁ 3:15 আমি তেখেতসকলক গাড়ীত প্ৰায়ত্ব কৰিছোঁ তাৰপিছতে সোধপোছ কৰোঁতে তেওঁলোকে কথাবিলাক কোনো তালমিল নোহোৱাকৈ কথাবিলাক কৈছে এবাৰ কৈছে NGOত আমি বোলে হেৰি উঠাবলৈ লৈছোঁ মানে পেচেণ্ট উঠাবলৈ আহিছোঁ বুলি কৈ পেলাই আমাক মানে পাদু লগাইছে পিছত আমি গোটেই NGOৰ লগত কথা পতাৰ পিছত গম পালোঁ যে তেওঁলোক NGO মানুহ নহয় বুলি গম পালোঁ তাৰপিছতে আমি হাতে হাতে চবেই ধৰা পৰিলে গাড়ীৰ ভিতৰত আমি ৰছী পাইছোঁ কটাৰী পাইছোঁ এনেকৈ সামগ্ৰীবোৰ পাইছোঁ নতুন ৰছী একেবাৰে আৰু যিখিনি গৰু ধৰিছে মানে বান্ধি থৈ দিছিলে তাত একে কালাৰ চেম ৰছী ক'ৰ হয় মানুহকেইজন আপোনাৰ এজন আপোনাৰ গ্ৰুপৰ এজন জাগুনৰ দুজন পানবাৰী যদি আমি কিবা নাম পাইছে নি নামটো এজনৰ খালি ফুকন এজন অতুল দিহিঙীয়া আৰু এজন বিটু গগৈ ডিগবৈ হয় বিটু গগৈ আৰু অতুল দিহিঙীয়া আৰু এজন ৰঞ্জিত ফুকন জাগুনৰ আৰু উলুপৰ এজন বিপুল বৰা পুলিচৰ ক'ত আছে তেখেতসকল এতিয়া থানালৈ আমি পুলিচ মাতি আমি তেওঁলোকক আৰক্ষীৰ হাতত গতাই দিয়া